আজি মই আপোনালোকৰ সন্মুখত মোৰ এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতা ইমান নিলিখোঁ বাৰু, এটা চেষ্টা কৰিছিলোঁ, তাকে আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ ওলাইছোঁ। আপোনালোকে কেনে পায় জনাবচোন। নমস্কাৰ। কবিতাৰ শিৰোনাম অপেক্ষা। অপেক্ষা মাথো এটি চমৎকাৰ ক্ষণৰ, য'ত মৰহা ফুলবোৰ হৈ পৰিব সতেজ, শিলৰ দৰে হৃদয়বোৰ হৈ পৰিব কোমল, চৌদিশে বাজিব আনন্দৰ মৃদংগ, নাচি উঠিব কুমলীয়া মনবোৰ। অপেক্ষা মাথো এখন সুন্দৰ পৃথিৱীৰ, য'ত নাথাকিব জীৱনৰ খলাবমাবোৰ, চৌদিশে বলিব সুখৰ মলয়া, মৰুৰ মাজত নাথাকিব পিয়াহৰ তৃষ্ণা, মহাসাগৰৰ উত্তাল ঢৌ হৈ পৰিব শান্ত। অপেক্ষা মাথো এটি সবল মনৰ, য'ত থাকিব কৰ্মোদ্দীপনা, প্ৰতিটো বিপদ নেওচিব হেলা ৰঙে, থৌকি বাথৌ মনবোৰ আগবাঢ়িব সঠিক দিশেৰে। ৰামধেনুৰ ৰংবোৰৰ দৰে জীৱনৰ ৰংবোৰ উপযুক্ত স্থানত বুলাই দিব পৰাকৈ অপেক্ষা, অপেক্ষা, মাথো অপেক্ষা। ধন্যবাদ।